নমস্কাৰ বন্ধুসকল, আমি সকলোৱে জানো যে আজি পবিত্ৰ ৰথযাত্ৰা হয়। আজি সমগ্ৰ ভাৰতত ৰথযাত্ৰা আৰম্ভণি হৈছে আৰু ইয়াৰ লগে লগে আমাৰ লংকাতো দেখা গৈছে বহু জেগাই জেগাই ৰথযাত্ৰা হৈ আছে। হয়, বৰ্তমান সময়ত মই আছোঁ লংকা এন এৰিয়াৰ বৰদলৈ ৰোডত আৰু ইয়াত ইস্কন ধৰ্মীয় কিছু মানুহে ইয়াত খুব ধুনীয়াকৈ এখন ৰথযাত্ৰা ওলাই আছে আৰু সেইখিনি আমি চাবলৈ আহিছোঁ, আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকক খুব ধুনীয়া এটা দৃশ্য দেখাবলৈ পাব। অলপ সময় পিছতে এই ৰথযাত্ৰাটো আৰম্ভণি হ'ব। লংকাৰ ৰাজপথত দেখিবলৈ পোৱা যাব এই ৰথযাত্ৰাটো। হয়, আন এটি ৰথযাত্ৰা দেখিবলৈ পোৱা গৈ আছে লংকা ৰাজপথত। এয়া চাওক আপোনালোকে। এতিয়া আমি লংকা ৰাজপথত আন এটি ৰথ দেখিবলৈ পোৱা গৈ আছে। এই যি ৰথটো হ'ল আপোনাৰ লংকা চাম্বাৰীৰ পৰা আহিছে আৰু ইয়াত চাওক আপোনালোকে কি আনন্দ কৰি আছে, মানুহবিলাকে কি ধুনীয়াকৈ নৃত্য পৰিৱেশন কৰি আছে। এক নম্বৰ চাম্বাৰে যিটো ৰথযাত্ৰা আছিল তাত বহুত মানুহ দেখা গ'বলৈ পোৱা গৈছে। বহুত মানুহ খুব ধুনীয়াকৈ সিহঁতে নাচি ফূৰ্তি একদম উল্লাসেৰে গৈ আছে সিহঁতে। আৰু এক নম্বৰ চাম্বাৰী আমি সকলো ক্ষেত্ৰতে সিহঁতক আগত দেখোঁ। দুৰ্গা পূজাটো বহুত মানুহ সিহঁতক আহে। আমি আকৌ এতিয়া পোনে পোনে গৈ আছোঁ। আমি সিহঁতৰ জগন্নাথৰ যিটো প্ৰভুৰ যিটো মূৰ্তিটো আছিলে সেই মূৰ্তিটো আমি আপোনালোকক দেখাব বিচাৰিম। খুব ধুনীয়াকৈ সিহঁতে মূৰ্তিটো বনাইছে। জগন্নাথ প্ৰভুৰ মূৰ্তিটো মই একদম সন্মুখৰ পৰা দেখাবলৈ চেষ্টা কৰি আছোঁ। একদম সন্মুখৰ পৰা খুব ধুনীয়াকৈ বনাইছে। সকলোৱে এটা কমেণ্ট কৰিব জয় জগন্নাথ বুলি। খুবেই ভাল দিন আজি আৰু ইয়াত মই আকৌ দেখাবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়াকৈ সিহঁতে নাচি বাগি গৈ আছে। আৰু লংকাৰ কিছুমান ভাল মানুহে যিবিলাক ৰাস্তাৰে গৈ থকা মানুহবিলাকক পানী খুৱাই আছে। আজি বহুত গৰম, গতিকে খুব ভাল এটা কাম কৰি আছে সিহঁতে। ধন্যবাদ আপোনালোকক। আৰু সেই এন এৰিয়াৰ দলটো যিটো ইস্কন পাৰ্টি আছিলে, সিহঁতে যেতিয়া ৰাজপথত ওলাই আহে তেতিয়া এনেধৰণৰ কিছুমান নৃত্য পৰিৱেশন কৰিছিল। খুব ভাল গান গাই গৈছে। তাৰপিছত আমি অলপ ফুৰিবলৈ আহিছোঁ গোপাল আশ্ৰমত। আৰু গোপাল আশ্ৰমত ইয়াত খিচিৰি খুৱাই আছে। চাওক আপোনালোকে, বহুত মানুহ ইয়াত খিচিৰি প্ৰসাদটো খুব টেষ্টি হৈছে। ইয়াৰ আমাৰ কপিল ভাই কৈ আছে খুব টেষ্টি হৈছে বুলি কৈ আছে। চাওক ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোকে ধন্যবাদ।
জয় জগন্নাথ। জয় জগন্নাথ।